শ্মশানৰ ছাইবোৰ দেখি এদিন মনলৈ আহিল, হয় দেই, আমি মানুহবোৰে ছাই হ'বলৈকে ইজনে আনজনৰ ওপৰত ইমান জ্বলো। সময়ৰ ওচৰত ইমান সময় নাই যে সময় আপোনাক দুবাৰ সময় দিব। কথাষাৰ মনত ৰাখিব। মানুহ ধ্বংস হোৱা 5টা কাৰণ: 1 টোপনি, 2 খং, 3 ভাগৰ, 4 এলাহ আৰু 5 নিজৰ কামক কালিলৈ ঠেলাৰ অভ্যাস। এদিন অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, বিষ কি? শ্ৰীকৃষ্ণই এটা সুন্দৰ উত্তৰ দিলে, প্ৰয়োজনতকৈ বেছি সকলো বস্তুৱেই বিষ। সেইটো লাগিলে শক্তিয়েই হওক, ধনেই হওক, ভোকেই হওক, লোভেই হওক, মোহেই হওক, অভিমান, এলাহ, প্ৰেম বা ঘৃণাই হওক। প্ৰয়োজনতকৈ বেছি প্ৰতিটো বস্তুৱেই বিষ। মোহ ইমানো নকৰিব যে বেয়াটোৱেই নোহোৱা হৈ যায়, আৰু ঘৃণাও ইমানো নকৰিব যে ভালটো দেখাই নাযায়। জীৱনত যদি প্ৰসন্ন হৈ থাকিব বিচাৰে তেন্তে মনটোক খালী কৰি ৰাখক ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় বাঁহীটোৰ দৰে, না খং না অভিমান। সেইকাৰণেইতো বাঁহীৰ পৰা মধুৰ সংগীত ওলায়। খালী কৰি দিয়ক মনটোক খং, অভিমান, হিংসা, ঘৃণা, ঈৰ্ষা আদিৰ পৰা। তেতিয়া দেখিব আপোনাৰ জীৱনটো বাঁহীৰ দৰে হৈ পৰিব। তেতিয়া সদায় আপোনাৰ জীৱনৰ পৰা মধুৰ সংগীত ওলাব। জীৱনৰ 5টা সত্য মন্ত্ৰ: আইনাই কেতিয়াও মিছা কথা নকয়। 2 জ্ঞানে কেতিয়াও ভয় খাবলৈ নিদিয়ে। 3 সত্যই কেতিয়াও দুৰ্বল হ'বলৈ নিদিয়ে। 4 প্ৰেমে ঈৰ্ষা কৰিবলৈ নিদিয়ে। আৰু 5 বিশ্বাসে কেতিয়াও দুখ পাবলৈ নিদিয়ে। যেতিয়া এজন মানুহে এটা কলহ বনায়, বাহিৰৰ ফালে চপৰিয়াই আৰু ভিতৰৰ ফালে আলফুলেৰে হাত বুলায়, ভগৱানেও সেইটোৱেই কৰে এজন সুন্দৰ আৰু শক্তিশালী মানুহ বনাবৰ বাবে। সেয়ে কুমাৰৰূপী ভগৱানক সদায় বিশ্বাস ৰাখক, কিয়নো তেখেতে আপোনাক কেতিয়াও ভাঙিব নিদিয়ে। যিজনে সন্মানৰ কাৰণে গৰ্ব নকৰে সেইজনে অপমানৰ কাৰণেও কেতিয়াও খং নকৰে, আৰু কেতিয়াবা কঠোৰ হ'লেও তেওঁ কেতিয়াও কঠোৰ কথা নকয়। বাস্তৱত এই গুণ যাৰ আছে সেইজনেই শ্ৰেষ্ঠ। ধৰ্মৰ 5টা ভেটি হ'ল জ্ঞান, প্ৰেম, ত্যাগ, সমৰ্পণ আৰু ধৈৰ্য। মনত যদি দৃঢ় বিশ্বাস থাকে কোনো নাহাৰে, আৰু মনত শংকা থাকিলে কোনো জিকিব নোৱাৰে। যিজন ব্যক্তিয়ে হাৰ মানি লয় তেওঁক কৈছোঁ আৰু এবাৰ চেষ্টা কৰক। চেষ্টা এই শব্দটো কেতিয়াও নাপাহৰিব। এটা দেৱ শিশুৱে না কিবা ক'ব পাৰে না ভাবিব পাৰে, কিন্তু নিজৰ মনৰ শক্তিৰে গোটেই চোতালখনতে খোজ কাঢ়িবলৈ চেষ্টা কৰে। সি পৰি যায়, আকৌ উঠে, আকৌ পুনৰ পৰি যায়, তাৰপিছত আকৌ উঠে, আৰু শেষত খোজ কাঢ়িবলৈ শিকিয়েই যায়। কিয়নো সি কেতিয়াও মনেৰে নাহাৰে। মনেৰে কেতিয়াও নাহাৰিব বন্ধুসকল, চেষ্টা কৰি থাকক। মানুহে কৰ্ম কৰোঁতে হেমাহি কৰিব পাৰে, কিন্তু ফল ভোগ কৰোঁতে নোৱাৰে। সেয়ে কৰ্মক ভয় কৰক, ভগৱানক নহয়। কিয় জানে? ভগৱানে ক্ষমা কৰিব, কিন্তু কৰ্মই কেতিয়াও ক্ষমা নকৰে। খং মূৰ্খতাৰ পৰা আৰম্ভ হৈ পস্তাবলগীয়াত শেষ হয়। আমাৰ বিচাৰ যদি কলা হয় তেন্তে ভাগ্যইও অন্ধকাৰকহে মাতি আনিব। জ্ঞানৰ পিছত যদি অহংকাৰ জন্ম হয় সেইটো বিষ, আৰু জ্ঞানৰ পিছত যদি নম্ৰতাৰ জন্ম হয় সেইটো জ্ঞান অমৃত। ইতিহাসে কয় কালি সুখ আছিল, বিজ্ঞানে কয় কালিলৈ সুখ হ'ব, কিন্তু ধৰ্মই কয় যদি মন সত্য আৰু হৃদয় ভাল হয় প্ৰতিদিনেই সুখৰ হ'ব। সিদ্ধান্ত সদায় ভাল পোৱাৰ আগত ল'ব লাগে, আৰু ভাল পোৱাৰ পিছত দায়িত্ব। শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাৰ সময়ত জাত পাত, ধনী দুখীয়া, দেখিবলৈ ভাল বেয়া, মা দেউতা, এইবিলাক একো মনলৈ নাহে। কিন্তু যেতিয়া বিয়াৰ কথা আহিব তেতিয়া তুমি অযোগ্য, আৰু মাজতে তৎক্ষণাত মা দেউতাৰ কথা আহিব, আৰু তেতিয়া ক'ব মা দেউতাই নামানে, এপিছড ক্লোজ।
এজন স্মাৰ্ট মানুহতকৈ এজন দায়িত্বশীল মানুহ বেছি ভাল। অভিমানৰ ভাষা যদি সকলোৱে বুজি পায়, সম্পৰ্কত বিচ্ছেদ কেতিয়াও নহয়। সম্পৰ্ক যেতিয়া নতুন হয় তেতিয়া মানুহে কথা পতাৰ অজুহাত বিচাৰে, আৰু যেতিয়া পুৰণি হয় তেতিয়া এৰি যোৱাৰ অজুহাত বিচাৰে। মোৰ এটা সপোন আছিল, মোৰ জীৱনত এনেকুৱা এজন থাকিব যিজনে মোক মোৰ দৰে ভাল পাব। কিন্তু পিছত বুজিলোঁ সপোন কেতিয়াও সত্য নহয়। যেতিয়া কোনোবাই বুজিব পাৰিব যে তুমি তাৰ কাৰণে পাগল, তেতিয়া তোমাক অৱহেলা কৰাৰ আৰম্ভ কৰিব। এয়াই বাস্তৱ। জীৱনত আমি কষ্ট পোৱা বহুত দৰকাৰী, কাৰণ একমাত্ৰ কষ্ট পালেই মানুহে নিজক বদলাব পাৰে। ধনীৰ খং বেছি, দুখীয়াৰ ক্ষুধা বেছি, আৰু মধ্যবিত্তৰ সুখৰ সপোন বেছি। নিজৰ যোগ্যতাতকৈ কম যোগ্য মানুহক ভাল পাবা, সেইজনে নিশ্চয় তোমাক মূল্য দিবই দিব। থকাজনে শূন্য পকেট দেখিও থাকিব, আৰু যাৰ থাকিব মন নাই সি আকাশৰ জোনটো আনি দিলেও কেতিয়াও নাথাকে। জীৱনটো পাৰ কৰা সহজ, কিন্তু কঠিন হ'ল জীৱনটোৰ সৈতে যুঁজি বাচি থকা। বন্ধুসকল, কষ্ট নাপালে একো নষ্ট নহয়। কেতিয়াবা নিজৰ আপোনবোৰৰ লগত কথা পতা বন্ধ কৰি চাবচোন, অনেক আপোনজন পৰ হৈ যাব। আচলতে কোনো আপোন নহয়েই পৃথিৱীত। যেতিয়া মানুহৰ মন বেয়া থাকে তেতিয়া টোপনিয়েও লগ এৰি দিয়ে, স্বাৰ্থপৰ হৈ যায়, আৰু মানুহেও কষ্টৰ সময়ত কাষত নাথাকে। এয়াই বাস্তৱ। যিজনে তোমাক সঁচাকৈ ভাল পাব তেওঁ তোমাক কেতিয়াও নাপাহৰে। হয়তো অভিমান কৰি কথা নক'ব পাৰে, তথাপিও প্ৰতি সময়তে তোমাকেই থিয়াই থাকিব। যিমানে মানুহৰ লগত মিলিবা সিমানেই শিকিবা অভিনয় কিমান প্ৰকাৰৰ হয়। মানুহ চিনা আৰম্ভ কৰিলে এনেই বন্ধুৰ সংখ্যা কমি যাব। কথাতে আছে, নৰম মাটি মেকুৰীয়েও আঙুলিৰে আঁচুৰি ভাল পায়। ঠিক তেনেকৈ আপুনি যিমান নৰম হ'ব, আনৰ আঘাতত ক্ষত বিক্ষত হ'ব। ছোৱালীয়ে অভিমান কৰে আৰু বেছি ভাল পাবলৈ, আৰু ল'ৰাই অভিমান কৰে তাক বুজিবৰ কাৰণে। স্ত্ৰীক চিনি পাবা স্বামীৰ দৰিদ্ৰতাত, আৰু স্বামীক চিনি পাবা স্ত্ৰীৰ অসুস্থতাত। খাদ্য যিমানেই দামী নহওক কিয় পচি গ'লে যেনেকৈ মূল্য নাই, ঠিক তেনেকৈ শিক্ষা যিমানেই নাথাকক কিয় মানৱতা নাথাকিলে সেই শিক্ষাৰ কোনো মূল্য নাই। এই তিনিটা কথা জীৱনত সদায় মনত ৰাখিবা। 1. যিয়ে তোমাক সহায় কৰে তাক কেতিয়াও নাপাহৰিবা। 2. যিয়ে তোমাক ভাল পায় তাক কেতিয়াও ঘৃণা নকৰিবা। আৰু 3. যিয়ে তোমাক বিশ্বাস কৰে তাক কেতিয়াও আঘাত নকৰিবা। এটা চিৰসত্য কথা, মাৰ বাহিৰে সকলোৱে এদিন নহয় এদিন বদলি হৈ যায়। প্ৰতাৰণা এজনে কৰিলেও বিশ্বাস সকলোৰে ওপৰত নাইকিয়া হৈ যায়। যদি আকাৰ দেখি হিচাপ হোৱা হ'লে হাতী বনৰ ৰজা হ'লহেঁতেন, আৰু সকলোৱে ৰূপ দেখি বিয়া হোৱা হ'লে বহু ছোৱালী অবিবাহিত হৈ থাকিলহেঁতেন। সময়ে সদায় কয় কোন কাৰ আপোন, আৰু সময়ৰ সৈতে বদলি যায় অনেক আপোন। সময়ৰ লগত বুজা যায় কোন আপোন আৰু কোন পৰ, কোন বন্ধু আৰু কোন স্বাৰ্থপৰ। ধৈৰ্য ধৰি আছোঁ মই এটা ভাল দিন আহিব বুলি। সকলোতকৈ ডাঙৰ নিচা কি জানা? কাৰোবাৰ মায়াত আবদ্ধ হোৱাটো। মই কি সেইদিনা বুজিবা, যিদিনা মোৰ দৰে দ্বিতীয়জন কেতিয়াও কাকো বিচাৰি নাপাবা। প্ৰিয়জনৰ কাৰণে নিজৰ সকলো বিসৰ্জন দিয়াৰ নামেই হ'ল ভালপোৱা। মই গোটেই জীৱন তোমাৰ লগত থাকিম, এইটোৱেই বৰ্তমান সময়ৰ এটা মিছা কথা। যাকে বিচৰা তাকে পোৱাটো হ'ল ভালপোৱা, আৰু নাপাম বুলি জানিও ভাল পাই থকাটোৱেই হ'ল প্ৰকৃত ভালপোৱা। ভদ্ৰ হ'বৰ বাবে পৰিয়ালৰ শিক্ষাই যথেষ্ট। মাজনিশা কন্দাজনে বুজে বিচ্ছেদৰ বেদনা কি। মানুহৰ দৰে দেখিলেই ভাল মানুহ নহয়, ভাল মানুহ হ'বলৈ এটা ভাল মন দৰকাৰ। সময়ৰ লগে লগে মানুহ বদলি যায়, কিন্তু দুখ দিয়া হয় ভাগ্যক। কেতিয়াবা তুমি ভাবিবা এই পৃথিৱীত ইমান মানুহ থকাৰ পিছতো তোমাক কিয় ভাল পাইছোঁ। যিদিনা ভাবিবা সিদিনা বুজিবলৈ যত্ন কৰিবা।
উদ্দেশ্য আৰু স্বাৰ্থৰ অবিহনে কোনো কাৰো লগত নাথাকে। যেতিয়া লগত কোনো নাথাকে তেতিয়া সন্মুখৰ খোলা পথটোকে আপোন কৰি ল'ব লগা হয়। এদিন সকলোৱে সংসাৰখন এৰি যাব লাগিব। গতিকে এনেকুৱা কাম কৰক যাতে দুনিয়াখনে আপোনাক এৰিব নোৱাৰে। নিজকে যিমান বেছি জানিবা সিমানেই আনতকৈ আগুৱাই যাবা। আনে কোৱা কথাত কেতিয়াও ভাঙি নপৰিবা। নিজৰ কামৰ দ্বাৰা সেই কথাবোৰ বদলাই দিয়া। নিজকে কেতিয়াও নিৰাশ হ'বলৈ অনুমতি নিদিবা। মনত ৰাখিবা, যিয়ে ভয় কৰে তাৰ লগত সাফল্য কেতিয়াও নাহে। সদায় আনৰ ভুলৰ পৰা শিক্ষা ল'বা। সমালোচনা নকৰিবা, কাৰণ সমালোচনাই তোমাক তাৰ দৰে এটা ভুল পথত লৈ যাব। শিল যিমান গধুৰ, ভাল পোৱা তাতকৈ বেছি মধুৰ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। সদায় হাঁহি থাকক, সুখত থাকক। ধন্যবাদ।